এয়া মহুৰা পিঠা বনাইছোঁ। ভাদ মাহত এইবিধ পিঠা খাব লাগে বুলি কয়। উহা চাউলৰ পিঠাগুড়িৰ পৰা বনোৱা হয়। কেনেকৈ বনাই মই আপোনালোকক মেকিং প্ৰচেছটো দেখাইছোঁ এবাৰ। এয়া গুড় আৰু নাৰিকল, এইটো এনেকৈ বনাই ইয়াতে ম'ম' ষ্টিমাৰত দি ষ্টিম কৰিব লাগিব। এনেদৰে পিঠাকেইটা বনাই লৈ ম'ম' ষ্টিমাৰ এটাত তেনেদৰে ষ্টিম হ'ব দিব লাগিব। আৰু নতুবা আপোনালোকে গৰম পানী, উতলা গৰম পানী কৰি লৈ পেলাই তাত দি পেলাইও বনাব পাৰে এইটো, যাৰ ম'ম' ষ্টিমাৰ নাথাকে। কিন্তু ষ্টিমত কৰিলে বেছি ভাল হয় বনাবলৈ, বস্তুটো ভালে থাকে আৰু অলপ দিনলৈকে। এয়া ষ্টিম কৰাৰ পিছত ৰেডি হৈ গ'ল পিঠাটো। খাবলৈ খুবেই টেষ্টি হয়। এবাৰ আপোনালোকেও ট্ৰাই কৰি চাব।